জোৰদাৰ প্ৰস্তুতি চলিছে, ধুনীয়া প্ৰস্তুতি চলিছে। তো আমি মৃন্ময় মূৰ্তিৰ দ্বাৰা যেহেতু আমি ৰাস কৰোঁ, অসমৰ নামনিত যদি আমি চাব যাওঁ, নামনিতো ৰাস হয়, উজনিত যদি চাব যাওঁ আমি, তো বহুত ৰাস উদযাপন হয় মানুহৰ দ্বাৰা পৰিচালনা কৰে কিছুমান ভাওনাৰ জৰিয়তে। তো আমি মৃন্ময় মূৰ্তিৰ দ্বাৰা আমি কৃষ্ণৰ জন্মৰ পৰা মৃত্যুলৈ আমি দেখাবলৈ আমি ইয়াত যত্ন কৰোঁ। কৃষ্ণৰ যিখিনি জন্মৰ পৰা মৃত্যুলৈ যি কাহিনী কৰিছিলে, সেই কাহিনীবিলাক আমি মৃন্ময় মূৰ্তিৰ দ্বাৰা আমি দেখাব চেষ্টা কৰোঁ। আৰু যিটো নেকি আমাৰ মেইন গেটৰ লগতে লাগি থকা আমি এটা 30 ফুট দীৰ্ঘৰ এটা আমি হনুমান প্ৰতি বছৰে বনাওঁ। এইবছৰো তেনেকৈ আমি বনাই আছে। তো তেনেকৈ আৰু কি কাৰণে আমাৰ জন্মৰ পৰা মৃত্যুলৈ যিখিনি আমি মৃন্ময় মূৰ্তিৰ দ্বাৰা যিখিনি আমি দেখাওঁ, এইটোৱে মেইন। আৰু ইয়াৰ কাৰণেই মানুহ আহে, সমাগম হয়। আৰু যি আমাৰ মৃন্ময় মূৰ্তিৰ দ্বাৰা যিহেতু আমি ৰাসটো উপভোগ কৰোঁ বা দেখাব যত্ন কৰোঁ যে কৃষ্ণই কি লীলা কৰিছিলে। যেনেকৈ স্বৰ্গত কোনে আছিল, স্বৰ্গত কোনে থাকে, স্বৰ্গপুৰী পাতালপুৰী বুলি আমি বনাওঁ। তাতো আমি মৃন্ময় মূৰ্তিৰ দ্বাৰাই একদম কম সময়ৰ ভিতৰত মানুহক বুজি পাবৰ কাৰণে কৃষ্ণৰ লীলাখিনি আমি মানে দেখাব যত্ন কৰোঁ। আমাৰ ইয়াত আপোনালোকে দেখি পাইছে, এইবাৰ আমাৰ 40টা বৰ্ষ অতিক্ৰম কৰিব। 40টা বৰ্ষত ভৰি দিছে আমাৰ এই উত্তৰ পূৰ্ব অঞ্চলৰ চিলাপথাৰ মাজৰবাৰী অঞ্চলৰ এই ৰাসটো। গতিকে আপোনালোকে দেখিবলৈ পায় যে নামনি বা উজনি প্ৰত্যেকখন ৰাসস্থলীত আপোনালোকে দেখিবলৈ পায় ভাওনাৰ জৰিয়তে মানে ৰাস উদযাপন কৰে। কিন্তু আমাৰ এই মাজৰবাৰী অঞ্চলত আপোনালোকে উপভোগ কৰিব পাৰিব আপোনালোকে আমাৰ ইয়াৰ মৃন্ময় মূৰ্তিৰ দ্বাৰা শ্ৰীকৃষ্ণৰ জন্মৰ পৰা মৃত্যুলৈকে কি লীলা কৰিছিলে, এই প্ৰত্যেকখন একোটা মূৰ্তিৰ দ্বাৰা আপোনালোকক আমাৰ ইয়াত স্বৰ্গপুৰীৰ পৰা পাতালপুৰীলৈকে আমাৰ ইয়াত সজোৱা আছে। তাৰ লগতে আমাৰ বিশেষকৈ মাজৰবাৰী অঞ্চলৰ ইয়াত আমি এবাৰ ৰাসৰ লগত জড়িতভাৱে আমি সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিছোঁ। জোৰদাৰ প্ৰস্তুতি চলিছে, ধুনীয়া প্ৰস্তুতি চলিছে। তো আমি মৃন্ময় মূৰ্তিৰ দ্বাৰা যেহেতু আমি ৰাস কৰোঁ, অসমৰ নামনিত যদি আমি চাব যাওঁ, নামনিতো ৰাস হয়, উজনিত যদি চাব যাওঁ আমি, তো বহুত ৰাস উদযাপন হয় মানুহৰ দ্বাৰা পৰিচালনা কৰে কিছুমান ভাওনাৰ জৰিয়তে। তো আমি মৃন্ময় মূৰ্তিৰ দ্বাৰা আমি কৃষ্ণৰ জন্মৰ পৰা মৃত্যুলৈ আমি দেখাবলৈ আমি ইয়াত যত্ন কৰোঁ। কৃষ্ণৰ যিখিনি জন্মৰ পৰা মৃত্যুলৈ যি কাহিনী কৰিছিলে, সেই কাহিনীবিলাক আমি মৃন্ময় মূৰ্তিৰ দ্বাৰা আমি দেখাব চেষ্টা কৰোঁ। আৰু যিটো নেকি আমাৰ মেইন গেটৰ লগতে লাগি থকা আমি এটা 30 ফুট দীৰ্ঘৰ এটা আমি হনুমান প্ৰতি বছৰে বনাওঁ। এইবছৰো তেনেকৈ আমি বনাই আছে। তো তেনেকৈ আৰু কি কাৰণে আমাৰ জন্মৰ পৰা মৃত্যুলৈ যিখিনি আমি মৃন্ময় মূৰ্তিৰ দ্বাৰা যিখিনি আমি দেখাওঁ, এইটোৱে মেইন। আৰু ইয়াৰ কাৰণেই মানুহ আহে, সমাগম হয়। আৰু যি আমাৰ মৃন্ময় মূৰ্তিৰ দ্বাৰা যিহেতু আমি ৰাসটো উপভোগ কৰোঁ বা দেখাব যত্ন কৰোঁ যে কৃষ্ণই কি লীলা কৰিছিলে। যেনেকৈ স্বৰ্গত কোনে আছিল, স্বৰ্গত কোনে থাকে, স্বৰ্গপুৰী পাতালপুৰী বুলি আমি বনাওঁ। তাতো আমি মৃন্ময় মূৰ্তিৰ দ্বাৰাই একদম কম সময়ৰ ভিতৰত মানুহক বুজি পাবৰ কাৰণে কৃষ্ণৰ লীলাখিনি আমি দেখাব যত্ন কৰোঁ। আমাৰ ইয়াত আপোনালোকে দেখি পাইছে, এইবাৰ আমাৰ 40টা বৰ্ষ অতিক্ৰম কৰিব। 40টা বৰ্ষত ভৰি দিছে আমাৰ এই উত্তৰ পূৰ্ব অঞ্চলৰ চিলাপথাৰ মাজৰবাৰী অঞ্চলৰ এই ৰাসটো। গতিকে আপোনালোকে দেখিবলৈ পায় যে নামনি বা উজনি প্ৰত্যেকখন ৰাসস্থলীত আপোনালোকে দেখিবলৈ পায় ভাওনাৰ জৰিয়তে ৰাস উদযাপন কৰে। কিন্তু আমাৰ এই মাজৰবাৰী অঞ্চলত আপোনালোকে উপভোগ কৰিব পাৰিব আপোনালোকে আমাৰ ইয়াৰ মৃন্ময় মূৰ্তিৰ দ্বাৰা শ্ৰীকৃষ্ণৰ জন্মৰ পৰা মৃত্যুলৈকে কি লীলা কৰিছিলে, এই প্ৰত্যেকখন একোটা মূৰ্তিৰ দ্বাৰা আপোনালোকক আমাৰ ইয়াত স্বৰ্গপুৰীৰ পৰা পাতালপুৰীলৈকে আমাৰ ইয়াত সজোৱা আছে। তাৰ লগতে আমাৰ বিশেষকৈ মাজৰবাৰী অঞ্চলৰ ইয়াত আমি এবাৰ ৰাসৰ লগত জড়িতভাৱে আমি সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিছোঁ।